বলিউডকো জোকাৰি গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে। জুবিন গাৰ্গে বিদায় মাগিলে আমাৰ পৰা। অসমবাসীয়ে আজি হেৰুৱালে অসমৰ মুকুতা। জুবিন গাৰ্গৰ বহু সপোন হৈ থল আধৰুৱা। কি নিষ্ঠুৰ নিয়তিৰ লিখন, কোনেও মানি ল'ব পৰা নাই এই সত্য। ছিংগাপুৰলৈ গৈছিল আমাৰ মৰমৰ জুবিন। অন্তিমটো ভিডিঅ' কৰি জুবিন দাই সকলোকে নিমন্ত্ৰণ কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ, কিন্তু সকলোকে নিমন্ত্ৰণ জনাই নিজেই বিদায় মাগিলে। এই মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলাম। এয়া চাওক ছিংগাপুৰত জুবিন গাৰ্গৰ শেষৰ সময়খিনি। যাৰ সৃষ্টিৰাজে অসমৰ সংগীত জগতক চহকী কৰি গ'ল সেই জুবিন গাৰ্গ আৰু নাই আমাৰ মাজত। কেনেকৈ বিশ্বাস কৰা যায় এই খবৰ? যাৰ গান শুনি শুনি গানৰ প্ৰেমত পৰিছিল অসমবাসী, ভাল পাবলৈ শিকিছিল, সেই জুবিন গাৰ্গ আৰু নাই। কেৱল অসমেই নহয়, বলিউডতো জুবিন গাৰ্গৰ সুকীয়া পৰিচয় আছিল। আজি জুবিন গাৰ্গৰ খবৰ পাই বলিউডো স্তব্ধ হৈ পৰিল। আজি স্তব্ধ হৈ পৰিল অসম।